हेलो फ्रेंड्स क्रिसमस न्यू इयर আহি আছে গতিকে মই আপোনালোকৰ বাবে এটা কেক কাস্টাৰ্ড কেকৰ ৰেচিপি লৈ আহিছো এই কেক খাই খুবেই ভাল লাগে আজি আপোনালোককো সেই ভিডিঅ শেয়াৰ কৰিব ওলাইছো এই বনাওতেও বেছি সময় নালাগে আপোনালোকক মই একেবাৰে সহজ পদ্ধতিত দেখুৱাই দিম ৰেচিপিজ এণ্ড লিভিঙত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো টিপি দিব যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো তেনেহলে দেৰি নকৰি ভিডিঅ ষ্টাৰ্ট কৰো আহক কেকৰ বেটাৰ ৰেডি কৰা আগতে এতিয়া আমি গেছত এটা ডাঙৰ সসপেনত ভালদৰে গৰম হ'ব দিছো আৰু এই সসপেনত নিমখ দি দিছো আৰু এডাল ষ্টেণ্ড দি দিছো 5 মিনিট হাই ফ্লেমত গৰম কৰিব লাগিব আৰু এইখিনি কৰি থকা সময়খিনিতে আমি কেক বেটাৰটো ৰেডি কৰো আহক কাস্টাৰ্ড কেক বনাবলৈ প্ৰথমতে আমি কেকটো বনাই লওঁ আহক আৰু তাৰ বাবে মই এইটো ভেজ কেক বনাইছো গতিকে মিক্সিং বল এটা লৈ লৈছো আৰু তাতে 1/4 কাপ চেনি দিছো চেনিখিনি আমি গুড়া কৰি লোৱা নাই এনে নৰমাল যেটো চেনি হয় হেয়াই দিছো আৰু তাৰ পিছত 1/4 কাপ দৈ দিব লাগিব দৈটো চাব যাতে দৈ ফ্ৰেছ দৈ হয় টেঙা অলপো নহয় আৰু দৈটো সমান কেক বনাতে সকলো বস্তু সমান জোখত লব লাগে ভিডিঅ'ত দেখুৱাৰ ধৰণে আৰু ইয়াতে দৈও 1/4 কাপ দি দিছো তাৰ পিছত ইয়াতে সানফ্লাৱাৰ অইল দিছো যিকোনো ফ্লেভাৰ নাথাকা অইলে কেকত ব্যৱহাৰ কৰিব লাগে ইয়াতে সবতকে ভাল সানফ্লাৱাৰ অইলে ব্যৱহাৰ কৰা আৰু সানফ্লাৱাৰ অইলো 1/4 কাপ দি এখিনি ভালদৰে মিক্স কৰি লব আৰু ইয়াতে ভ্যানিলা এসেন্স 1 টিস্পুন দি দিছো আৰু এইখিনি মিক্স কৰি লৈছো 5-6 মিনিট আমি এইখিনি ভালদৰে মিক্স কৰি লব লাগিব আৰু ইয়াতে এইখিনি মিক্স কৰা হোৱাৰ পিছত এখন চালনী লৈ লৈছো আৰু তাতে 125 ml আধা কাপ ময়দা দি দিছো ময়দাৰ হলনি ইয়াতে আটাও একে সমান পৰিমাণৰ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছত ইয়াতে বেকিং পাউডাৰ আধা চামুচ আৰু বেকিং সোডা 1/8 টিস্পুন 1/4 টিস্পুনৰ আধা দিব একেবাৰে কম পৰিমাণে বেকিং সোডা ব্যৱহাৰ কৰিব কিয়কি বেকিং সোডা দি থাকোতে মোৰ ভিডিঅ'ৰ ক্লিপিংটো কাটা গল সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলো আৰু তাৰ কেক বনালে কেকটো ভিডিঅ'ত দেখুৱা ধৰণে এই ধৰণে চালি ললে কেকটো বেছি ফুলে আৰু কেকটো খাবলৈ বহুত সফট হয় এইটো টিপস আপোনালোকে সদায় কেক বনাওঁতে ইউজ কৰিব তাৰ পিছত এইখিনি মিক্স কৰি লৈছো আৰু মিক্স কৰি উঠি এতিয়া 1/4 কাপ গাখীৰ দিম গাখীৰ ৰুম টেম্পাৰেচাৰৰ লব আৰু গাখীৰখিনি অলপ অলপকে ভালকে দি আমি ৰিবন কনসিস্টেন্সি হোৱালৈকে ইয়াতে গাখীৰ মিক্স কৰিব লাগিব ইয়াতে 1/4 কাপে গাখীৰ লাগিছে যদি কেতিয়াবা অলপ ইফাল হিফাল হয় ময়দাৰ টেক্সচাৰটোৰ ওপৰত কথা তেতিয়া আপোনালোকে আধা চামুচ বা এচামুচ মিল্ক দি দিব পাৰিব এড কৰি আৰু এয়া দেখিছে আমাৰ কেকৰ বেটাৰটো একেবাৰে ৰিবন কনসিস্টেন্সি হৈ গৈছে মই যেটো কেক টিনত বেক কৰিম হেতু ভিডিঅ'ত দেখুৱা ধৰণে মেজাৰিং ফিটাই দি জোখ লৈ আপোনালোকক দেখুৱাই দিছো ইয়া দেখিছে 5 ইঞ্চি আৰু হাইটটো হৈছে 2 ইঞ্চি আৰু এটা কেক টিনটো ৰেডি কৰিছো কেক টিনটোত ৰিফাইন অইল আধা চামুচ দি ভালদৰে দি লৈছো আৰু তাৰ পিছত ময়দা আধা চামুচ চাৰিওফালে লগাই দিছো আৰু ভিডিঅ দেখুৱা ধৰণে এনেকে চাৰিওফালে ঘূৰাই দি দিব তেতিয়া সাইডটো কেকটো হওঁতে লাগি নধৰিব কেক টিনটো পাৰিলে আগে ৰেডি কৰি লব আৰু কেক টিনত যিখিনি এক্সট্ৰা ময়দা লাগি আছে সেইখিনি এই ধৰণে উল্টাই দি গুছাই দিব আৰু এতিয়া আমি কেক বেটাৰটো কেক টিনটোত ঢালি দিছো কেকটো দুবাৰমান আমি কেক টিনটোত দিয়াৰ পিছত টেপ টেপ কৰি দিছো যাতে ইয়াতে থকা এয়াৰ বাবলছ বিলাক গুছি যায় আৰু তাৰ পিছত আমি যটো সসপেন গৰম হ'ব দিছো 5 মিনিটৰ কাৰণে তাতে বহাই দিছো আৰু গেছৰ ফ্লেম একেবাৰে লোত দি ঢাকনিখন দি দিব আৰু 25 মিনিট একেবাৰে ঢাকনি নুখুলিব
আৰু এয়া আমাৰ কেক ৰেডি হৈ গ'ল 30 মিনিট পিছত। কেতিয়াবা আপোনালোকৰ গেছৰ ফ্লেম লৈ 5 মিনিট ইফাল সিফাল হ'ব পাৰে। 25 মিনিট পিছত খুলি আপুনি চেক কৰিব। এতিয়া হওক কাষ্টাৰ্ডখিনি বনাই লওঁ। কাষ্টাৰ্ড বনাবৰ কাৰণে অলপ মোটা কেৰাহী ব্যৱহাৰ কৰিলে ভাল হয়, তেতিয়া তলিত নালাগে। আৰু ইয়াতে ডাঙৰ চামুচে এচামুচ পানী দিছোঁ। গাখীৰ গৰম কৰিলে সদায় এচামুচ পানী দিলে গাখীৰ কেতিয়াও তলিত নালাগে। এইটো টিপছ আপোনালোকে সদায় মনত ৰাখিব। পায়স বনালেও এইটো টিপছ ফ'ল' কৰিব পাৰে। আৰু এতিয়া ইয়াতে 250 ml গাখীৰ দিছোঁ। গাখীৰত সৰু আছে, প্ৰায় 2 চামুচমান হ'ব। আৰু গাখীৰত সৰ থকা গাখীৰেদি বনালে কাষ্টাৰ্ডটো আৰু ক্ৰিমি হয় আৰু খায়ো টেষ্টি লাগে। এতিয়া গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। আৰু ইফালে গাখীৰখিনি গৰম হৈ থকা সময়খিনিতে আমি কাষ্টাৰ্ড ৰেডি কৰোঁ আহক। আৰু কাষ্টাৰ্ড বনাবৰ কাৰণে মই ভেনিলা ফ্লেভাৰৰে বনাইছোঁ। আৰু এতিয়া এই কাষ্টাৰ্ড পাউডাৰ ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। আৰু তাতে এতিয়া 250 ml গাখীৰ অলপ অলপকৈ দি আমি ভালদৰে মিক্স কৰি ল'ব লাগিব, যাতে অলপো লাম্পছ নাথাকে। আৰু এই গাখীৰখিনি কুহুমীয়া গৰম থাকিব লাগে, তেতিয়া ভালদৰে মিক্স হোৱাত সুবিধা হয়। বহুত বেছি গৰম নহয়, কুহুমীয়া গৰম। কাষ্টাৰ্ডখিনি গুলি থাকোঁতে আমাৰ গাখীৰখিনিও গৰম হৈ গৈছে। আৰু ইয়াতে 1/4 কাপ চেনি দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ আৰু তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এইখিনি মিক্স কৰি লৈছোঁ। এয়া দেখিলে অলপো লাম্পছ নাই। আৰু এতিয়া গোটেইখিনি গাখীৰ ঢালি দিছোঁ। টোটেল কাষ্টাৰ্ড বনাওঁতে মই আধা লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। কাষ্টাৰ্ড পাউডাৰ গুলোতে সদায় অলপ অলপ গাখীৰ দি পিনেহে গুলিব, তেতিয়া অলপো লাম্পছ নাথাকে। আৰু এতিয়া এইখিনি কাষ্টাৰ্ড গাখীৰখিনি আমি গাখীৰত অলপ অলপকৈ ঢালি লাহে লাহে লাৰি দিছোঁ। এইখিনি সময়ত মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। কাষ্টাৰ্ডখিনি দিয়াৰ সময়ত গেছৰ ফ্লেমটো অফ কৰি দিব, আৰু তেতিয়া আপোনালোকে ভালদৰে মিক্স কৰি ল'ব পাৰিব। এতিয়া দেখিছে কাষ্টাৰ্ডখিনি গোটেইখিনি দিয়াৰ পিছতহে মই গেছৰ ফ্লেমটো আকৌ অন কৰি দিছোঁ। আৰু এতিয়া কণ্টিনিউৱাছ লাৰি থাকিব। গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰাখিব আৰু কণ্টিনিউৱাছ লাৰি থাকিব, নহ'লে লাম্পছ পৰি যাব। আৰু এইখিনি আমি 4-5 মিনিট লাৰি থাকিলে আমাৰ কাষ্টাৰ্ড ৰেডি হৈ যাব। আৰু কনচিষ্টেঞ্চিটো যেতিয়া কৰচত লাগি থাকে, তেতিয়া হাতেৰে যদি দি দিয়ে এনেকুৱা ধৰণৰ হ'ব লাগে, ভিডিঅ'ত দেখুওৱাৰ ধৰণে। আৰু মই আপোনালোকক ঢালি পিনেও দেখুৱাইছোঁ, এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে হৈ যাব। এতিয়া এইখিনি এটা বাটিত উলিয়াই থৈ দিছোঁ। এয়া দেখিছে কাষ্টাৰ্ডখিনি কিমান ক্ৰিমি কনচিষ্টেঞ্চিৰ হৈছে। ঠাণ্ডা হ'লে আৰু অলপ গোটা হৈ যাব, গতিকে এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চিয়ে ৰাখিব। আৰু অলপো লাম্পছ পৰা নাই আৰু তলিটো লাগি ধৰা নাই। আপোনালোকে মই দিয়া টিপছকেইটা ফ'ল' কৰিব, আপোনালোকৰো এনেকুৱাই কাষ্টাৰ্ড ৰেডি হৈ যাব। আপোনালোকে যি ধৰণৰ ড্ৰাই ফ্ৰুটছ ভাল পায় সেয়াই দিব পাৰে। মই ইয়াতে আলমণ্ড, কাজু বাদাম আৰু কিচমিচ দিছোঁ। এই গোটেইখিনি 1/4 কাপমান হ'ব। আৰু এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ, কাজু আৰু আলমণ্ডখিনি। কাষ্টাৰ্ডখিনিত কুহুমীয়া হোৱাৰ পিছতহে ড্ৰাই ফ্ৰুটছখিনি ঢালি দিব। আৰু কিন্তু ইয়াতে এতিয়া মই অলপ দেৰি ফ্ৰিজত থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। তাৰ পিছতহে বাকী ফ্ৰুটছ ইয়াতে মিক্স কৰিম, যিখিনি ফ্ৰেছ ফ্ৰুটছ হয়। কাষ্টাৰ্ডখিনি একেবাৰে ঠাণ্ডা হ'লেহে ফ্ৰেছ ফ্ৰুটখিনি দিব। যি ভাল পায়, কল, আপেল, আম সৰু সৰুকৈ কাটি আঙুৰো দিব পাৰে। ইয়াতে মই আজি কল আছিলে আৰু ডালিম আছিলে, গতিকে কল আৰু ডালিমেই দিছোঁ। কলখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ডালিমখিনি গুচাই লৈছোঁ। এতিয়া কল আপোনালোকে যিমান 1/4 কাপে দিছোঁ মই প্ৰায়, আৰু ডালিমো প্ৰায় সিমানে 1/4 কাপমান দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰিছোঁ। সদায় কাষ্টাৰ্ড দিওঁতে সদায় ফ্ৰেছ ফ্ৰুটছখিনিত একেবাৰে ঠাণ্ডা হোৱাৰ পিছতহে কাষ্টাৰ্ডত দিব। আৰু এয়া আমাৰ কেকটো দেখিছে একেবাৰে ছফ্ট হৈছে। আৰু এতিয়া এখন ছুৰী দি সৰু সৰুকৈ অলপ কাট দি দিছোঁ, যাতে আমাৰ ভিতৰতো কাষ্টাৰ্ড সোমাই যায় আৰু খায়ো টেষ্টি লাগে। আৰু এতিয়া আমাৰ এইখিনি ৰেডি হৈ গৈছে। কিন্তু কেকটো গৰমে থাকোঁতে আমি
কাষ্টাৰ্ডখিনি দি দিব লাগিব, তেতিয়া ভালদৰে এবজৰ্ব কৰিব। বহুত বেছি গৰম নহয়, কিন্তু কুহুমীয়া গৰম থাকোঁতেহে কেকটোত আমি কাষ্টাৰ্ডখিনি দিলে ধুনীয়াকৈ। এই কাষ্টাৰ্ড কেক খাবলৈ বহুতেই বেছি টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাব পাৰে। আৰু এয়া দেখিছে, মই কাটি পিনে দেখুৱাইছোঁ, কেকো একেবাৰে ছফ্ট হৈছে। আৰু কাষ্টাৰ্ড অলপ লৈ কেকটো আপোনালোকে খাই চাওকচোন কেনেকুৱা লাগিছে। ভিডিঅ' পিচটো আপোনালোকৰ বাবে, আপোনালোককো যদি মই খুৱাব পাৰিলোঁ হয় তেতিয়াতো কথাই নাছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।